বিহালীৰ দক্ষিণ পদমপুখুৰী কালী মন্দিৰৰ প্ৰাংগণত দৌল পূৰ্ণিমা উপলক্ষে চতুৰ্দশ দ্বিবাৰ্ষিক ষোড়শ প্ৰহৰ অখণ্ড হৰিনাম কীৰ্তন 13 মাৰ্চৰ পৰা আৰম্ভ হৈছে সমাপ্ত হ'ব 16 মাৰ্চত হৰিনাম কীৰ্তনৰ অসমৰ ধেমাজি লখিমপুৰ টংলাকে আদি কৰি 6টা দলে অংশগ্ৰহণ কৰিছে হৰে কৃষ্ণ হৰে ৰাম ধ্বনিৰে গুঞ্জৰিত হৈছে পদমপুখুৰীৰ আকাশ বতাহ নিত অগণন ভক্তগণৰ সমাৱেশেৰে অনুষ্ঠিত হৈছে অনুষ্ঠানটি আজি বিগত 14 বছৰ হ'ল ইয়াত আমাৰ এই কালী মন্দিৰ প্ৰাংগণত জামনিত আমি এই অখণ্ড নাম কীৰ্তন কৰি আহি আছোঁ আৰু আমাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ সদৌ অসমৰ সুভৱিষ্যত যাতে উজ্জ্বল হয় আৰু সকলো জীৱ জন্তু গছ গছনিৰ লগতে আমি ভাল থাকিব আৰু সেই আশাৰে আমি এই ভগৱানৰ ওচৰত আমি অখণ্ড নাম কীৰ্তনেৰে 24 ঘণ্টীয়া নাম কীৰ্তনেৰে আমি এই আজিলৈকে এই অনুষ্ঠান পাতি গৈ আছোঁ এয়ে আমাৰ মুখ্য মানে আশা এটা আজিৰ দিনটো আমিতো আজি নহয় বিগত 2 দিনৰ পৰা 3 দিনৰ পৰা আমি একদম নথৈ আনন্দিত হৈ আছোঁ আমি একদম সুখত মানে ঢলি গলি আমি এই অনুষ্ঠানখন চলাই গৈ আছোঁ বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট এনি ভাৰত 24